মিয়া খেদা আন্দোলন আমি সমৰ্থন কৰা নাই, বিদেশী খেদা আন্দোলনহে আমি সমৰ্থন কৰিছোঁ। মিয়া খেদা আন্দোলন আমি সমৰ্থন কৰা নাই, বিদেশী খেদা আন্দোলনহে আমি সমৰ্থন কৰিছোঁ। চমৰীয়া সমষ্টিৰ অন্তৰ্গত গৰৈমাৰীত আজি অনুষ্ঠিত অগপৰ ৰাজনৈতিক অভিৱৰ্তনত অংশগ্ৰহণ কৰি প্ৰাক্তন মন্ত্ৰী তথা অগপৰ কেন্দ্ৰীয় প্ৰশাসনিক সাধাৰণ সম্পাদক ডাক্তৰ কমলাকান্ত কলিতাই এইদৰে কয়। অগপৰ সাংগঠনিক ভেটি শক্তিশালী কৰাৰ উদ্দেশ্য লৈ অভিৱৰ্তনৰ আয়োজন কৰাৰ উপৰি সাম্প্ৰতিক পৰিস্থিতি বিশেষকৈ ধৰ্মীয় সংখ্যালঘু অঞ্চলত যাতে শান্তি সম্প্ৰীতি অটুট থাকে, কোনো অপশক্তিয়ে ৰাইজক যাতে আৱেগিক কৰি তুলি আমাৰ মাজত ভাতৃঘাতী সংঘৰ্ষ লগাব নোৱাৰে তাৰ প্ৰতি নজৰ ৰাখিবৰ বাবে অগপৰ দলীয় সতীৰ্থসকলক ৰাজনৈতিক অভিৱৰ্তনৰ জৰিয়তে ডাক্তৰ কমলাকান্ত কলিতাই আহ্বান জনায়। আজি চমৰীয়া বিধানসভা সমষ্টি কমিটিৰ উদ্যোগত যুৱ পৰিষদ, কৃষক পৰিষদ আৰু ধৰ্মীয় সংখ্যালঘু পৰিষদৰ সহযোগত গৰৈমাৰীস্থিত অগপৰ মুখ্য কাৰ্যালয় প্ৰাংগণত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় ৰাজনৈতিক অভিৱৰ্তন। ৰাজনৈতিক অভিৱৰ্তন উপলক্ষে অনুষ্ঠিত সভাত সভাপতিত্ব কৰে অগপৰ চমৰীয়া বিধানসভা সমষ্টি কমিটিৰ সভাপতি আব্দুৰ ৰহমান আৰু উদ্দেশ্য ব্যাখ্যাৰ লগতে সম্বৰ্ধনা পৰ্ব পৰিচালনা কৰে চমৰীয়া বিধানসভা সমষ্টিৰ কমিটিৰ সাধাৰণ সম্পাদক ৰফিকুল ইছলামে। এইপিনে অগপৰ ৰাজনৈতিক অভিৱৰ্তনত অংশগ্ৰহণ কৰি কমলপুৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা অগপৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক সত্যব্ৰত কলিতাই কয় যে আমি হিন্দু মুছলমানৰ ৰাজনীতি নকৰোঁ, আমি আঞ্চলিকতাবাদৰ ৰাজনীতি কৰোঁ। আমাৰ কাৰণে অসম চুক্তিখন গীতা, বাইবেল আৰু কোৰাণ সেইমতেই চলিবলৈ চেষ্টা কৰোঁ বুলি প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতাই কয়। ৰাজনৈতিক অভিৱৰ্তনত অগপৰ অসম কৃষক পৰিষদৰ সভাপতি পৰেশ বৈশ্য, অগপৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য আক্কাছ আলী আহমেদ, কামৰূপ জিলা অগপ সমিতিৰ সভাপতি খগেন নাথ, পলাশবাৰী বিধানসভা সমষ্টি কমিটিৰ সভাপতি চন্দ্ৰকান্ত কলিতা, অগপৰ কেন্দ্ৰীয় সাধাৰণ পৰিষদৰ সদস্য দুষ্ট হাবিবুৰ ৰহমানকে প্ৰমুখ কৰি অগপৰ কাৰ্যকৰ্তা ও সমৰ্থক ৰাইজ উপস্থিত থাকে। প্ৰথম কথা হৈছে যে আমি আজি আমাৰ প্ৰতিটো সমষ্টিতে অসম গণ পৰিষদৰ সাংগঠনিক ভেটি শক্তিশালী কৰাৰ কাৰণে অভিৱৰ্তনৰ আয়োজন কৰা হৈছে। লগতে এই সাম্প্ৰতিক যিটো পৰিস্থিতি, এই সাম্প্ৰতিক পৰিস্থিতিত বিশেষকৈ ধৰ্মীয় সংখ্যালঘু অঞ্চলত যাতে শান্তি সম্প্ৰীতি অটুট থাকে আৰু যাতে কোনো অপশক্তিয়ে কোনো ধৰণৰ মানে ৰাইজক আৱেগিক কৰি তুলি আমাৰ মাজত ভাতৃঘাতী সংঘৰ্ষ সৃষ্টি কৰিব নোৱাৰে, তাৰ প্ৰতি নজৰ ৰখাৰ কাৰণে আমাৰ দলৰ সতীৰ্থসকলক আজি আমি এই ৰাজনৈতিক অভিৱৰ্তনৰ দ্বাৰা আহ্বান জনাইছোঁ। আৰু মই আশা কৰোঁ যে এইটো বাৰ্তা হওক যে সকলো ৰাইজলৈকে যে বৰ্তমান সাম্প্ৰতিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আমি আমাৰ মাজত হাতাম পুৰি যি সম্প্ৰীতি, সেই সম্প্ৰীতি অটুট ৰাখিবৰ কাৰণে সকলোকে আমি আহ্বান জনাওঁ। মোৰ ব্যক্তিগত অভিমতটো মই প্ৰকাশ কৰিছোঁ যে মিয়া খেদা আন্দোলন আমি সমৰ্থন কৰা নাই, বিদেশী খেদা আন্দোলনহে আমি সমৰ্থন কৰিছোঁ। আৰু বিদেশী খেদা আন্দোলনকহে আমি সমৰ্থন কৰোঁ। মিয়া খেদা আন্দোলন বুলি পেলাই আমি কোনো আন্দোলন থকা বুলি আমি ভবা নাই। আৰু অসম চুক্তি বিদেশী খেদাৰ ওপৰতহে ভিত্তি কৰিহে অসম চুক্তি সম্পাদন হৈছিল, আৰু অসম চুক্তিৰ ভিত্তিতহে বিদেশীক চিনাক্ত কৰি বিদেশী খেদা আমি সমৰ্থন কৰোঁ। আমি যদি অসম গণ পৰিষদৰ মঞ্চৰ পৰা কথাটো কওঁ, আমি উচ্ছেদৰ বিৰোধী নহয়, সেইটো এটা ভুল মেছেজ যাব নালাগে। উচ্ছেদৰ যদি কোনোবাই চৰকাৰে মাতি অবৈধ মানুহে যদি দখল কৰি ৰাখিছে, সেইটো উচ্ছেদ কৰক, আমাৰ ক'বলগীয়া নাই। কিন্তু যিখিনি মানুহ উচ্ছেদ কৰে সেইখিনি মানুহ যদি ভাৰতীয় নাগৰিক হয়, তেওঁলোকে যদি 1971 চনৰ 25 মাৰ্চৰ আগত অহা মানুহ হয়, সেইখিনিৰ উচ্ছেদৰ ক্ষেত্ৰত চৰকাৰে এই ধৰণৰ সিদ্ধান্ত ল'ব নোৱাৰিব। আৰু এইকাৰণে তেওঁলোক ভাৰতীয় নাগৰিক বুলি আমি জানিব পাৰিছোঁ যে সেই মানুহখিনিক উচ্ছেদ কৰাৰ পিছত মুখ্যমন্ত্ৰী ডাঙৰীয়া স্বয়ং কৈছে যে এইখিনি মানুহক পুনৰ আমি সংস্থাপন দিম। যদি পুনৰ সংস্থাপন দিয়ে, তেওঁলোকক যদি চৰকাৰী কামত যদি মাটিটো নালাগে, তেনেহ'লে উচ্ছেদ কৰাৰ অৰ্থটো কি? উচ্ছেদ কৰা মানে তেওঁলোকক এটা হেৰাছমেণ্ট কৰাৰ কথা নিচিনা হৈছে। গতিকে কোনো ভাৰতীয় মানুহে যাতে ৰাজনৈতিক পক্ষপাতিত্বৰ ফলত কোনো ধৰণৰ আহুকালৰ সন্মুখীন হ'বলগীয়া নহয়, সেইটো অসম গণ পৰিষদে কেতিয়াও কামনা নকৰে। আৰু এনেধৰণৰ উচ্ছেদটোৰ আমি বিৰোধী।